এই কংগ্ৰেছৰ নেগুৰত ধৰি যি দুটা দলে মিত্ৰতা কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈ আছে, তেওঁলোকৰ দুখন ছবি। এখন ছবি ৰাইজৰ আগত দেখুওৱা ছবি, এখন ছবি তেওঁলোকে ভিতৰি এখন ছবি। তেওঁলোকে ৰাইজৰ আগত দেখুওৱা ছবিখনক কয় জাতীয়তাবাদ। সেইখন এখন ভণ্ড জাতীয়তাবাদৰ মুখা। দুটা দল আছেনে লগত মিত্ৰতা কৰিম কৰি থকা, নাই জানো? তেওঁলোকে ৰাইজৰ আগত উজনি অসমত জাতীয়তাবাদৰ মুখাখন পিন্ধে। জাতীয়তাবাদ মানে কি? অসমৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, লোকাচাৰ এইসমূহ ৰক্ষাৰ কাৰণে যোনে কাম কৰিব। জাতীয়তাবাদৰ উত্থান অসমত কেতিয়া আৰম্ভ হৈছিল? যদি আমি কওঁ 1979 পৰা অসমৰ এই শব্দটো বেছি জানিব পাৰিলে। কাৰণ 1979 বা তাৰ আগৰ পৰাই অসমৰ জনসাধাৰণৰ এই খিলঞ্জীয়া লোকসকলৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি যে অস্তিত্বৰ গৰাহত পৰিছে, সেই কথাক অনুধাৱন কৰি অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ, কৰ্মচাৰী পৰিষদৰ নেতৃত্বত ছবছৰীয়া আন্দোলন কৰিছিলে। ছবছৰীয়া আন্দোলন কাৰ এগেইনষ্টত কৰিছিলে? কাৰ আগ্ৰাসনৰ কাৰণে অসমীয়াৰ অস্তিত্ব বিপন্ন হ'ব বুলি অনুভৱ কৰিছিলে? এই অচিনাকি লোকসকল। অচিনাকি লোক কোনটো আৰু এতিয়া ক'বলগীয়া বাকী নাই। বাংলাদেশী মিয়া, ষ্টেট কথা। তাৰ কাৰণে 860জন শ্বহীদ হ'ল। যোৱা 10 তাৰিখে ইয়াত শ্বহীদ স্তম্ভ নিৰ্মাণ হ'ল। হাজাৰজনে পংগুত্ৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল। কিমান লাঞ্ছিত হ'ল, বঞ্চিত হ'ল, ধৰ্ষিত হ'ল জীয়ৰী বোৱাৰী, কোনো লেখ জোখ নাই। সেই সময়ত কোনে সেইখিনি কাম কৰিছিলে? কংগ্ৰেছে কৰিছিলে। কাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে? অচিনাকি লোকসকলক। এতিয়া সেই যিসকল লোকৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হ'ল, যিসকল লোকৰ আগ্ৰাসনে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক ভৱিষ্যতৰ দিনত বিপদাপন্ন কৰিব বুলি অনুভৱ কৰি 860জনে নিজৰ অমূল্য জীৱন সৰ্বোচ্চ ত্যাগ কৰিলে। এতিয়া সেই দলটোৰ লগত লগ লাগি লৈ পিনি এইটো কি জাতীয়তাবাদ? ইয়াতকৈ চূড়ান্ত ভণ্ডামী আৰু ক'ৰবাত থাকিব পাৰে নেকি? ইয়াতকৈ চূড়ান্ত ভণ্ডামী। তেওঁলোকেতো জাতীয়তাবাদ শব্দটো মানুহেতো ক'বই নালাগে। কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি?